নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে আন এটি জব ইনফৰ্মেশ্যন। এডভাৰটাইজমেণ্টটো আহিছে কেবিনেট ছেক্ৰেটেৰিয়েটৰ পৰা, য'ত টোটেল 160টা পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। গতিকে কি পদ, কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট গোটেইখিনি কথা জানিবৰ বাবে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব, মিছ নকৰিব। ইনফৰ্মেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি ল'ব। ৰিচেণ্টলি ওলোৱা বহুকেইটা ভিডিঅ' মই আপলোড কৰি দিছোঁ, আপোনালোকে মোৰ চেনেলটো এবাৰ ভিজিট কৰি চাব পাৰে। এতিয়া পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাইছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট আৰু ইয়াত যিটো পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে, পদটোৰ নাম হৈছে ডেপুটি ফিল্ড অফিচাৰ টেকনিকেল আৰু লেভেল 7ৰ পষ্ট হয়। আৰু ইয়াত মেক্সিমাম এজ লিমিটটো 30 দিছে। আৰু ইয়াৰ বাবে যিটো কোৱালিফিকেশ্যন বিচাৰিছে এইটো বেচেলাৰ্ছ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং বা টেকন'লজি অথবা মাষ্টাৰ ডিগ্ৰী ইন ছায়েন্স। যিসকলে ইঞ্জিনিয়াৰিং কৰিছে গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী ছায়েন্সত MSc কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ডেপুটি ফিল্ড অফিচাৰ পষ্টটোৰ নাম হয় আৰু ইয়াত গেট কোৱালিফাই কৰিব লাগিব পষ্টটোৰ বাবে। আৰু দুটা মেইনলি বিভাগত আছে, কম্পিউটাৰ ছায়েন্স ITত আছে 80টা পষ্ট আৰু ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যনত 80টা পষ্ট আছে। চ' যিসকল কেণ্ডিডেটে ইণ্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু ইয়াত যিটো ইণ্টাৰভিউ চেণ্টাৰ আমাৰ অসমৰ গুৱাহাটীত আছে, বাকী অল ইণ্ডিয়াত যিহেতু হ'ব। আৰু ইয়াৰ এডভাৰটাইজমেণ্টখন তলত এখন ফৰ্ম দিয়া আছে, সেই ফৰ্মখন অৰ্ডিনাৰী পষ্টেডে কৰিব লাগিব আৰু এড্ৰেছটো দিয়া আছে, এতিয়া নিউ দিল্লীলৈ পঠিয়াব লাগিব। লাষ্ট ডেটটো ইয়াৰ পৰা 1 মাহ অৰ্থাৎ 14 তাৰিখলৈকে আছে, 14 অক্টোবৰলৈকে আছে। গতিকে যিসকলে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰিব। আৰু এই এডভাৰটাইজমেণ্টখন মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'বও পাৰিব। আৰু কিবা সুধিব লগা থাকিলে কমেণ্ট কৰিব পাৰে। আশা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজত এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ' লগ পাম। ধন্যবাদ।